guys, welcome back to my YouTube channel. কি খবৰ আপোনালোকৰ ভালে আছে নে? মই দৰ্শনা আজি এটা বহুত বেছি ধুনিয়া ভিডিও আপোনালোকৰ কাৰণে লৈ আহিছো। থাম্বনেল দেখি নিশ্চয় অকমান হলেও গম পাইছে ভিডিওটো কিহৰ ওপৰত হয়। ঠিকে ধৰিছে, ভিডিওটো আজি মেকআপৰ ওপৰত। অনিতা পল বাই খানাপাৰাত যিখন কাজিৰঙা এক্সপো চলি আছে তাতে এটা মেকআপ কম্পিটিশন পাতিছে আজি, আৰু মই তাত যাবলৈ ৰেডি হৈ আছো। গোটেইখিনি হোৱা নাই, ৰেডি হৈ আছো। মোক তাত আজি এজ এ গেষ্ট ইনভাইট কৰিছে। মোৰ মনটো অকমান ভাল লাগি আছে আৰু গৈ আছো এতিয়া মই তাত খানাপাৰালৈ গৈ আছো। দেৰিয়ে হ'ল, বেছি সময় নাই। মোৰ ষ্টেণ্ডডাল আহি গৈছে আগত, আৰু 10 মিনিটৰ ভিতৰত মই এতিয়া ওলাম। কাপোৰ পিন্ধা নাই, জাষ্ট এইখিনি হৈছে। আৰু অনিতা পল বা আপোনাক বহুত বহুত ধন্যবাদ মোক এই শ্ব'টোত মতাৰ কাৰণে। আৰু গৈ আছো, কিহৰ শ্ব' হয় কি হয় গোটেইখিনি দেখুৱাই আছো আপোনালোকক। অকণমান ক্লিপছ দেখুৱাই যাম। তো তাত যাই লগ পাই আছো আৰু ষ্টাৰ্ট কৰি দিওঁ ভিডিঅ'টো তেন্তে। এতিয়া মঞ্চত বন্তি প্ৰজ্বলন কৰি আছে, আৰু তাৰ পিছত শ্ব'টো ষ্টাৰ্ট হ'ব। আৰু কি হয় শ্ব'টোত অকণমান আপোনালোকক দেখুৱাই যাম বাৰু। গোটেইখিনি দেখুৱাব নোৱাৰিম, জাষ্ট অকণমান ক্লিপ আপোনালোকক দেখুৱাম মই। আৰু চাই থাককচোন, ভাল লাগিব ভিডিঅ'টো। तुमने क्या बनाया है? रंगोली रिसेप्शन। रंगोली रिसेप्शन। गुड इवनिंग मैम। गुड इवनिंग। क्या नाम है आपका? पूनम छेत्री। पूनम छेत्री। आपने कौन सा मेकअप किया? मैंने पार्टी लुक किया है। আজি মোৰ খুবেই ভাল লাগিল অনিতা বাৰ মেকআপ কম্পিটিশ্যনটোত আহি। এইটো ছিজন 1 হয়, আৰু অনাগত দিনত বায়ে এনেকুৱা ভাল কাম কৰি যাব বুলি মোৰ শুভেচ্ছা থাকিল। মোৰ লগত আছে হিমাংশু দা, আৰু হিমাংশু দাই কি কয় শুনকচোন শ্ব'টোৰ বিষয়ে। অনিতা পলে মেকআপ কম্পিটিশ্যন অৰ্গেনাইজ কৰিছিল, সেইটোত আহি মোৰ খুবেই ভাল লাগিলে আজি। চ' থেংক ইউ অনিতা দি। আৰু আপোনাৰ শ্ব'টো খুবেই ভাল লাগিলে, আৰু আশা কৰিলোঁ এনেকুৱা শ্ব' আগলৈও পাতিব। শ্ব'টো চাই কেনেকুৱা পালে আপোনালোকে মোক কমেণ্ট কৰিব, আৰু উইনাৰ কোন হ'ল ফটোকেইখন মই দি দিছোঁ, আপোনালোকে চাই লওক। গাইজ, মই আহি পালোঁ, আৰু আজি সঁচাকৈ প্ৰগ্ৰেমটোত গৈ খুব ভাল লাগিল। কিবা ময়ো শিকিব পাৰিলোঁ। এনেকুৱা শ্ব'ত মই আগতে গৈ পোৱা নাছিলোঁ। এনে ধৰক কিবা বিউটি ৰিলেটেড এইবোৰ কামত যাওঁ, কিন্তু এনেকুৱা শ্ব'বোৰত গৈ পোৱা নাছিলোঁ। তো ভাল লাগিল আজি গৈ। অনিতা বা আপোনাক বহুত বহুত থেংক ইউ। আপুনি যাতে আগলৈও এনেকুৱা কামবোৰ কৰি যায়, এনেকুৱা বিউটি কণ্টেষ্টবোৰ পাতি যায়, আৰু আমাৰ যিখিনি নতুন চাম আছে সেইখিনিক যাতে এটা সুবিধা কৰি দিয়ে আৰু আগুৱাই যোৱাৰ। সেয়ে আপোনাক আন্তৰিক ধন্যবাদ। আপুনি এই শ্ব'টো ইমান ধুনীয়াকৈ পাতিলে, আৰু মোক ইনভাইট কৰাৰ বাবে স্পেচিয়েলি। আৰু ভাগৰ লাগিছে আহি কিনে অকণমান জিৰাইছোঁ। আৰু মোৰ এটা ডাঙৰ সমস্যা হৈছে, এটা মোৰ পিম্পলছ উঠি আছে। আপোনালোকে দেখিছে এইকেইদিন পিম্পলছটো উঠি আছে, আৰু শেষ হৈ যোৱা নাই, মানে বহুত দিন হ'ল, এসপ্তাহমান হ'ল পিম্পলছটো কমা নাই। এনেই মই আপোনালোকক টিপছ দিওঁ, এবাৰ মোক টিপছ দিবচোন কি কৰিলে যাব। তাৰমানে পিম্পলছটো লাহে লাহে কমিছে, কিন্তু সেইখিনিতে তাৰমানে দুদিনমান শুকাই যায়, তাৰপিছত আকৌ উঠে। তাৰমানে নাজানো কি হৈছে, এইবাৰ কমাই নাই। তো আৰু মোক বহুতে কৈছেও যে মই অকণমান শকত হৈছোঁ বোলে। মোৰ মনটো অকণমান বেয়া লাগিছে। হয়ো বাৰু, শকত হৈছোঁ, মুখখন ফুলি গৈছে। ক্ষীণোৱা কিবা টিপছ দিবচোন মোক, যাতে অতি সোনকালে ক্ষীণাওঁ, অতি কম সময়ৰ ভিতৰত যাতে ক্ষীণাব পাৰোঁ। এয়া হাতখন বিষাইছে মোবাইলটো ধৰি ধৰি। কম সময়ৰ ভিতৰত যাতে মই ক্ষীণাব পাৰোঁ, কিবা যদি টিপছ আছে দিব মোক। আৰু কি কওঁ, আৰু
আৰু এতিয়া আহিলোঁ, আহি কিনে ড্ৰেছটো চেঞ্জ কৰিলোঁ, কিন্তু মই এইবোৰ আইলিনা চাইলিনা ৰিমুভ কৰা নাই, এইবোৰ ৰিমুভ কৰোঁ। আৰু মোক বহুতে সুধি থাকে যে মই মেকআপ কেনেকৈ ৰিমুভ কৰোঁ, কিন্তু আজি বৰ এটা বিশেষ মেকআপ কৰা নাই, কিন্তু যিখিনি আইলিনাৰ বা যিখিনি লিপষ্টিক আছে সেইখিনি মই কেনেকৈ আঁতৰাওঁ, কিহেৰে আঁতৰাওঁ, গোটেইখিনি আপোনালোকক দেখুৱাই আছোঁ। যিহেতু মোক আপোনালোকে সুধি থাকে মেকআপ কেনেকৈ ৰিমুভ কৰোঁ, কি কৰোঁ। মোৰ ৰুমলৈ আহিছোঁ এতিয়া মই কেনেকৈ মোৰ মেকআপটো ৰিমুভ কৰোঁ সেইটো আপোনালোকক দেখুৱাই দিম। ষ্টেণ্ডডাল আনি লৈছোঁ, ষ্টেণ্ডত থৈ লওঁ। ষ্টেণ্ডডালত থৈ লৈছোঁ ফোনটো। মই বৰ বিশেষ মেকআপ কৰা নাই, আজি ফাউণ্ডেশ্যন নাই মোৰ মুখত, অকল লিপষ্টিক আছে আৰু আইলিনাৰ আছে। তো এইখিনি মই কেনেকৈ ৰিমুভ কৰোঁ সেইটো চাই থাকক। ৱাছটো খুলি লৈছোঁ। মই ৰিমুভ কৰিবলৈ মই ইউজ কৰোঁ এইটো হিমালয়াৰ এইটো ক্লিনজিং মিল্কটো ইউজ কৰি আছোঁ মই এইকেইদিন। খুব ভাল পাইছোঁ, যিহেতু হিমালয়াৰ প্ৰডাক্টবোৰ খুব ভাল হয়, তো মই এইটোৱে ইউজ কৰি আছোঁ। কেনেকৈ ৰিমুভ কৰোঁ মেকআপটো আপোনালোকক দেখুৱাই দিম। এনেকৈ কটনত লগাই লৈছোঁ, আপোনালোকে ইচ্ছা কৰিলে মুখতো লগাই ল'ব পাৰে। তাৰপিছত চাওকচোন যিমানখিনি লেতেৰা থাকে ওলাই আহে আৰু এনেদৰে স্কিনটো চাফা কৰি লৈছোঁ। তাৰপিছত ফেচ ৱাছ কৰি দিম। এয়া মুখখন চাফা হৈ গ'ল। এতিয়া মই ফেচ ৱাছ কৰি আহোঁ আৰু আপোনালোকক দেখুৱাই আছোঁ। মুখখন ফেচ ৱাছ কৰি আহিলোঁ আৰু এতিয়া মই লগাম এইটো গুলাবৰীৰ ফেচ ক্লিনজাৰ। আপোনালোকে যিকোনো স্কিন টনাৰ ইউজ কৰিব পাৰে। মই এইটো গুলাবৰীৰ এইটো লগাইছোঁ আৰু এয়া হৈ গ'ল মোৰ। যিহেতু এতিয়া ৰাতি হ'ল, এতিয়া নাইট স্কিন কেয়াৰ বুলিয়ে ক'ব পাৰি। আৰু ৰাতি শোৱাৰ সময়ত মুখখন এবাৰ ধুই কিনে বৰলিন বা কিবা অকণমান লগাই কিনে শুই যাওঁ মই, সেয়াই। আৰু আজি ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। যদি ভাল পালে মোৰ চেনেলটো কিন্তু যদি নতুন হয় আপুনি ছাবস্ক্ৰাইব কৰিব, আৰু যদি ভিডিঅ' চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট সকলো কৰিব, আৰু বেল ঘণ্টিটো বজাই দিব, তেতিয়াহে মোৰ নটিফিকেশ্যনবোৰ পাই থাকিব। বাই বাই।